NERIE নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন উমিয়াম শ্বিলঙৰ আছে আপোনাৰ এইখন ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ প্ৰফেচনেল কোৰ্স হয় আপোনাৰ এডমিশন হয় BEd কোৰ্স আছে MAd কোৰ্স আছে আৰু BEd কাৰণে আপোনাৰ এক্সাম কন্ডাক্ট কৰে কমন এন্ট্ৰেন্স এক্সাম CEE 2024 যাৰ কাৰণে আপোনাৰ অনলাইন এপ্লিকেশন চলি আছে 30 এপ্ৰিলৰ পৰা 31st মে লৈ আপোনাৰ এইটো ওয়েবসাইট দিয়া আছে www.cwe.ncert.gov.in ইয়াত গৈ আপুনি এপ্লাই কৰিব পাৰিব টোটাল সিট আছে আপোনাৰ 50+5 EWS ইনক্লুড কৰি পেলাই ঠিক তেনেকৈ আপোনাৰ MAd কোৰ্সৰ কাৰণে আপোনাৰ BEd লাগিব আৰু এডমিশন ফিজ আছে আপোনাৰ 13,350 টকা যদি আপুনি হোস্টেল নলয় আৰু যদি হোস্টেল লয় তেতিয়াহলে আপুনি 15,800 rupees দিব লাগিব এক্সট্ৰাকে ফৰ হোস্টেলাৰ ফিজ হ'ব আপোনাৰ 29,150 আৰু আদাৰ্সৰ কাৰণে আপোনাৰ ফিজ হ'ব 13,350 মানে হোস্টেল নললে স্কলাৰশ্বিপ প্ৰদান কৰিব আপোনাৰ SC ST কাৰণে 800 টকা আছে এইটো ডেট এইখিনি ডেট আপোনাৰ ইম্পৰ্টেন্ট ডেট স্ক্ৰিনশ্বট মাৰি থব NERIE আপুনি এপ্লাই কৰিব কাৰণে আপুনি নৰ্থ ইষ্টৰ সিটিজেন হ'ব লাগিব আপোনাৰ আসাম অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড সিকিম বা ত্ৰিপুৰা আপুনি সিটিজেন হ'ব লাগিব তাৰপিছত আপোনাৰ এডমিশনৰ কাৰণে আপোনাৰ সিট ক্যাটাগৰী ভাগ কৰা আছে আপোনাৰ অসমৰ কাৰণে 15টা সিট আছে আপোনাৰ টোটাল যি আপোনাৰ 50+5 সিটৰ ভিতৰত অৰুণাচলৰ কাৰণে আছে 5 মণিপুৰৰ কাৰণে 5 আৰু মেঘালয়ৰ কাৰণে 5 সিট আছে ৰিজাৰ্ভেশন কৰা আছে আপোনাৰ মিজোৰামৰ কাৰণে তেনেকা নাগালেণ্ড সিকিম আৰু ত্ৰিপুৰাৰ কাৰণে 5টা সিট আছে আপোনাৰ এক্সাম সেন্টাৰ আছে গুৱাহাটী যোৰহাট আৰু শিলচৰত অনলাইন আপুনি এপ্লাই কৰিব লাগিব এপ্লিকেশন ফিজ আপোনাৰ জেনেৰেল বা OBC হলে 1200 টকা SC ST হলে 600 PWS বা PWD 600 টকা এডমিশন ফিজ দিব লাগিব এডমিশন হয় আপোনাৰ এটা অনলাইন এপ্লিকেশন ফিজ সো ইয়াত আপোনাৰ যিহেতু সেন্ট্ৰেল গভৰ্ণমেন্টৰ আন্ডাৰত এডমিশন ফিজ আৰু আপোনাৰ হোস্টেল ফিজ বহুতখিনি কম যিসকলে ইচ্ছা কৰে আপুনি BEd ডিগ্ৰী এনেকুৱা এখন ভাল ইনষ্টিটিউটৰ পৰা ল'ম বুলি তেলে এপ্লাই কৰিব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও